দুধনৈ সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত নৃশংস হত্যাকাণ্ড। দুধনৈৰ মাজমজিয়াত আজি এক জঘন্য হত্যাকাণ্ডই চাঞ্চল্যৰ বিৰাজ কৰিছে। দুধনৈৰ দৈনিক বজাৰত থকা সমবায় সমিতিৰ কাৰ্যালয়ৰ সন্মুখত এটা তেজেৰে লুতুৰি পুতুৰি অৱস্থাত থকা পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুৱা স্থানীয় ৰাইজে সমবায় সমিতিৰ দোকানৰ সন্মুখত মৃতদেহটো প্ৰত্যক্ষ কৰে। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মৃতদেহটো বহু দূৰৰ পৰা চোচৰাই আনি দোকানৰ সন্মুখত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। ইটা ৰদ আদিৰে কোবাই হত্যা কৰাৰ সন্দেহ। প্ৰত্যক্ষদৰ্শীৰ ভাষ্যমতে নিহত ব্যক্তিগৰাকী দুধনৈ নদীৰ পাৰত বসবাস কৰা ৩৫ বছৰীয়া বাচ্চু ৰাহা বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে দুধনৈ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ঘটনাটোতো আমি ৰাতিপুৱাহে গম পালোঁ। তাৰমানে ইয়াতে এজন মানুহ দৈনিক বজাৰত আমাৰ চামল মজুমদাৰ নামৰ দোকানীজনৰ সন্মুখত মানে মৃত হৈ পৰি আছে। কিন্তু গোটেই মানে বজাৰখনতে মোটামুটি ৰাস্তাৰ পৰা আপোনাৰ এই মজুমদাৰৰ দোকানলৈকে মোটামুটি তেজে তেজ। তাৰমানে বাহিৰত ক'ৰবাত মাৰি পেলাই ইয়াতে আনি পেলাই তেওঁক পেলাই ৰখা বুলি আমি অনুমান কৰিব পাৰিছোঁ। মানুহজনটো সকলোৱে কৈ আছে কিবা ইয়াতে ভেলটু বুলি কৈ আছে নামটো, কিন্তু ঠিক অৰিজিনেল নামটো আমি নাজানো। কিন্তু সকলোৱে ভেলটু বুলি কৈ চিনাকি মানুহখিনি কৈ আছে আৰু নদীৰ পাৰত তেওঁৰ ঘৰ বুলি কৈ আছে। দুধনৈ নদীৰ পাৰত ঘৰ বুলি কৈ আছে। এতিয়াতো পৰি থকা ঠাইটো চামল মজুমদাৰ নামৰ এজন আমাৰ ব্যৱসায়ী, তেওঁৰ দোকানৰ সন্মুখত ছুপাৰ মাৰ্কেট, সমবায় সমিতি ছুপাৰ মাৰ্কেটত সন্মুখত পৰি আছে। তেজ বহুত, আৰু গোটেই ৰাস্তাটো তেজে তেজ আছে। মেইন ৰাস্তাত যিটো বজাৰত সোমাই অহা ৰাস্তাৰ মোটামুটি একদম ওচৰৰ পৰাই মানে আপোনাৰ তেজে তেজ হৈ আছে। অনুমান কৰা যায় বাহিৰৰ পৰা ক'ৰবাত মাৰি পেলাই ইয়াতে লৈ অহা হৈছে।